সময় ৰিলিফ দিবলৈ গৈছিল মৌলানা বদৰুদ্দিন আজমল চাহাব ধুবুৰীত। মই লগত আছিল। মৌলানা বদৰুদ্দিন আজমল চাহাব, মই, হাফিজ বছিৰ চাহাব আৰু তেওঁৰ গোৱালপাৰাৰ আৰু বহুত মানুহ আছিলে লগতে। আমি ধুবুৰীত ডিষ্ট্ৰিবিউশ্যন কৰিলো। তাৰ পৰা গোৱালপাৰাত আহিম। তাৰপিছত বহুতে পৰামৰ্শ দিলে আপোনালোকে গাড়ীৰে যাওঁতে বহুত তেতিয়া ৰাস্তা সৰু আছিলে, বেয়া আছিলে, আপোনালোকে নাৱেৰে যাওক, মেচিন বোট আছে, ভাল মেচিন বোট, সেইটোৰে আপোনালোকে গোৱালপাৰা গৈ পাওঁতে 3 ঘণ্টাত পাই যাব। আৰু ধুবুৰীৰ পৰা যদি বাই ৰোড যায় কমেও 6 ঘণ্টা 7 ঘণ্টা লাগিব। বছ সকলোৰ পৰামৰ্শ মতে আমি প্ৰায় 7টা বজাত ৰাওনা দিলো ধুবুৰীৰ পৰা নাৱেৰে। তেতিয়া মোবাইল নাছিলে। বছ আমিতো ৰাতি আন্ধাৰ 7টা হৈ গ'ল, আমি নাৱত বহি আছো। বছ 1 ঘণ্টা 1.5 ঘণ্টা চলাৰ পিছতে মনে মনে আহি সেই নাৱৰ মাঝিজনে হাফিজ বছিৰ চাহাবক কিবা এটা কথা কৈ গ'ল। কি ক'লে আমি জনা নাছিলো। হাফিজ বছিৰ চাহাবে মৌলানা বদৰুদ্দিন আজমল চাহাবক কথাটো অৱগত কৰালে। তেতিয়া মৌলানা বদৰুদ্দিন আজমল চাহাবে ক'লে কি যে সবে জিকির মারক ভাই, জিকিরত বহক। বহি তেওঁ জিকিরত বহি গ'ল। আমি বহুত কষ্ট কৰি জানিলো বদৰ ভাইৰ পৰা, মাঝিয়ে কৈছে যে নাৱৰ তেল শেষ হৈ গৈছে, এতিয়া আৰু মেচিন নচলে, ৰাতিৰ অন্ধকাৰ, চাৰিওফালে সাগৰ, আৰু ৰাস্তা কোনফালে ক'ত যায় কোনো গতি নাই, মোবাইলও নাই, ডিসকানেক্টেড। বদৰুদ্দিন আজমল সাহেব কিন্তু বিচ্যুত হওয়া নাই, মোটেই হতাশ হওয়া নাই। তো আমাক উৎসাহিত কৰিছে, ভাই জিকিৰ মাৰক, ভালকে জিকিৰ মাৰক, জিকিৰ মাৰক। তেনেকুৱা কৰি কৰি ৰাতি 11টা 12টা 1টা 2টা হৈ গ'ল। আমিতো গোৱালপাৰা নাপাওঁ, কি হ'ল কথা চবৰে মনত এটা, কিন্তু তেওঁলোকে জানে মনে মনে কথা। ময়ো তেতিয়া গম পাই গৈছো আগতে। ৰাতি 3টাৰ পিছত এটা টিলাত গৈ নাওখন লাগিল। তাতে কেইটামান কেম্প আছিলে। কেম্প মানে মানুহ 15-20 জন মানুহ মাত্ৰ শিবিৰ এটা আছিলে। মানুহবিলাকে ভাবিলে কৰবাৰ পৰা ডকাইত আহিল নেকি, হুলস্থুল কৰি একদম কেণ্ডেল চেণ্ডেল লৈ মানুহ ওলাই আহিল। ওলাই আহি দেখিল তেতিয়া হাফিজ বছিৰ চাহাব ওলাই গ'লে, নহয় মই হাফিজ বছিৰে কৈছো, হাফিজ বছিৰ। তেতিয়া তেওঁ সুধিলে যে আমি ক'ত আহি পাইছো ভাই, এইটো ঘটনাটো ক'লে যে আমি 7টা বজাত ধুবুৰীৰ পৰা ৰাওনা দিছিলো গোৱালপাৰা পাবলৈ, বোলে আপোনালোকতো বাংলাদেশ বৰ্ডাৰত আহি গৈছে। তেতিয়া তেওঁলোকে তাৰ পৰা তেওঁলোকে তেল দিলে, মাঝিক তেল দিলে, আমাৰ ভাগ্যৱান। তাৰপিছত আমি ৰাতিপুৱা 5টা বজাত আহি আমি গোৱালপাৰা পাইছো। আমাৰ ডলাৰ ড্ৰাইভাৰ আছে, যিহেতু সাক্ষী আছে, সিহঁতে ৰৈ আছে, দেখিছো একদম হতাশ হৈ, কাৰণ কোনো মোবাইল নাই, ডিসকানেক্টেড। মোৰ কোৱাৰ অৰ্থ হ'ল এইটো, মৌলানা বদৰুদ্দিন আজমল সাহেবৰ ল'ৰা, তেওঁৰ কিহৰ দৰকাৰ দিবলৈ কয় এই সাগৰত। সেই আল্লাহ এই যে জিকিৰ কৰিছে, তেওঁ যে আল্লাহৰ অলি, চিন্তা কৰক এই যে জিকিৰৰ বৰকতত কি হ'ল। নহলে সেইটোত যদি কোনোবাই নাওখন ডুব গ'লে দুনিয়াৰ মানুহে গম নাপালেহেঁতেন, আমাৰ ক'ত আমি বিলীন হৈ গলোহেঁতেন, গমেই নাপালোহেঁতেন মানুহ ক'ত মৰিছে, ক'ত কৈছে, কিবা হৈছে। আল্লাহ তাআলা লাখ লাখ মোৰ কোৱাৰ অৰ্থ হ'ল এইটো, এইজন বদৰুদ্দিন আজমল সাহেব, যিজনে ৰাইজৰ কাৰণে অকল আমাৰ এৰিয়াৰ কাৰণে নহয়, আমাৰ অঞ্চলৰ কাৰণে নহয়, গোটেই অসমৰ কাৰণে, যিজনে গোটেই ভাৰতৰ মুছলমানৰ কমিউনিটিৰ কাৰণে, আমাৰ সমাজৰ কাৰণে যিসকলে চিন্তা কৰে,